গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক উন্মেষৰ পাঠৰ প্ৰথম পাঠটোৰ পঢ়াই আছিলোঁ ন এতিয়া পাঠটোৰ পাঠভিত্তিক প্ৰশ্নৰ উত্তৰখিনি দিম এতিয়া তোমালোকে চাই যাবা হা এইখিনি লিখি যাবা লিখি মনত ৰাখিবা এতিয়া চোৱা এতিয়া মই তলত এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপ পাঠভিত্তিক তলৰ 1 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা এতিয়া কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে এতিয়া আমি আমাৰ দেশৰ মূৰৰ মুকুটটো ইফালে পাইছিলোঁ হয়নে এতিয়া আমাৰ দেশৰ মূৰৰ মুকুট বুলি ক'ত পাইছিলোঁ হিমালয় গিৰিৰাজক পাইছিলোঁ এতিয়া ইয়াত কি আছে হিমালয়ৰ এতিয়া আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাক কোৱা হয় হিমালয়ৰ ইয়াত সেইকাৰণে কি কৰিব লাগিব ইয়াত কি বুলি কৈছিলে বৃত্তটো পূৰ কৰিবলৈ কৈছে বৃত্তটো গোল কৰিব লাগিব কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে কবিয়ে আমাৰ দেৱভূমিৰ দেশখনক কিয় দেশভূমিৰ লগত তুলনা কৰিছে ইয়াত দেৱভূমিটো পাইছিলোঁ দেশভূমি বুলি আমাৰ দেশে জিলিকিছে জগত হয়নে ওপৰৰ এইখিনি দেখিছানে দেৱভূমি বুলি পুৰাণত ভাৰতত চবতে আছে এতিয়া চোৱাচোন আমাৰ দেশখনে হিমালয় পৰ্বত আমাৰ দেশৰ শিৰৰ মুকুট হিচাপে থকাৰ বাবে আমাৰ দেশখনে ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে এতিয়া দেৱভূমি ৰূপে তো আমি পাইছোঁ দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে এতিয়া ইয়াৰ উত্তৰটো কি হ'ব গটো হ'ব গটো ইয়াত গোল কৰিব লাগিব এটা দেখুৱাই দিছোঁ ঠিক তেনেকৈ এইটো ইমান ভালকৈ গোল কৰা নাই গোটেইটো গোল কৰিব লাগিব কেনেকৈ জানা এইটো পূৰা গোটেইটো বৃত্তটোৰ ভিতৰখিনি গোটেইখিনি গোল কৰিব লাগিব ঠিক তেনেকৈ এইটো এইটো গটো তেনেকৈ কৰিব লাগিব এতিয়া 2 নম্বৰটো প্ৰশ্ন চোৱা তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা এতিয়া তুমি দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা এতিয়া আলোচনা কৰিলেতো গম পাবা কিয় শুদ্ধ এতিয়া ইয়াত প্ৰশ্নটোত কি দিছিলে দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো সুধিছে তোমালোকক কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে এতিয়া আমি দেৱভূমি শব্দটো ক'ত পাইছোঁ ইয়াতহে পাইছোঁ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেশভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে এতিয়া দেশভূমিটো পাইছোঁ কাৰণে আমি দেশভূমিটোৰ লগত তুলনা কৰিছোঁ লগতে এইটো হয়েই পুৰাণ মহাভাৰততো আমাৰ দেশখন দেশভূমি ৰূপে আছিল হয়নে কবিতাটোৰ যোগেদি আমি পাইছিলোঁ এতিয়া সেই সহপাঠী